নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিও লৈ আহিছো এই ভিডিওটো চোৱাৰ পিছত আপুনি আপোনাৰ ঘৰত বহি মাহেকত 50 পৰা 60,000 টকা ইনকাম কৰিব পাৰিব কেনেকৈ এই ভিডিওটো ধুনিয়াকৈ দেখাম আজি আপোনালোকক এনেকুৱা এটা ব্যৱসায় বিষয়ে লৈ আহিছো যি ব্যৱসায় আপুনি আপোনাৰ ঘৰত কৰি বহু টকা উপাৰ্জন কৰিব পাৰিব কেনেকৈ এই ব্যৱসায় কৰি ইমান টকা উপাৰ্জন কৰিব পাৰিব আপুনি আপোনাৰ ঘৰত সবিশেষ এই ভিডিওটো মাধ্যমেৰে আপুনি গম পাব কাৰণ আজিকালি নিবনুৱা সমস্যাবোৰ সকলোৱে এটা চাকৰিৰ বাবে দৌৰি হাবাথৰি খাব লগা হয় সেই সময়তে যদি আপুনি আপোনাৰ ঘৰত বহি 60 পৰা 1 লাখ টকা ইনকাম কৰিব পাৰে মাত্ৰ কেটামান টকা ইনভেষ্ট কৰি তেনেহলে ভাবিছক কিমান এটা ডাঙৰ আপোনালোকৰ বাবে এই ভিডিওটো এটা মহান কাম হৈ পৰিব কাৰণ আপোনালোকে বেছি টকা ইনভেষ্ট কৰিব নালাগে এটা ব্যৱসায় কৰিবলৈ আপোনালোকে ভয় কৰিব নালাগে এই ভিডিওটো চাওক সম্পূৰ্ণকৈ চাওক চোৱাৰ পিছত আপোনালোকৰ ঘৰত বহি কোনো চিন্তা নোহোৱাকৈ গোটেই জীৱনভৰ চলা এটা ব্যৱসায় এই ব্যৱসায়টো আপুনি নেভাবিব যে আপুনি ব্যৱসায়টো আৰম্ভ কৰাৰ পাছত এই ব্যৱসায়টো আকৌ পাছত নচলিব কাৰণ এই ব্যৱসায়টো আপোনালোকে এবাৰ যদি আৰম্ভ কৰে গোটেই জীৱন যেতিয়ালৈকে জনজীৱন থাকিব তেতিয়ালৈকে ইতিমধ্যে এই ভিডিওটো চলি থাকিব আৰু এই আপোনালোকে যি ব্যৱসায় এই ব্যৱসায় আপোনালোকে ঘৰতে অতি কম খৰচত আৰম্ভ কৰিব পাৰিব কেনেকৈ আৰম্ভ কৰিব পাৰিব তেওঁলোকৰ লগত যোগাযোগ কেনেকৈ কৰিব পাৰিব আপোনালোকে কিমান টকা ইনভেষ্ট কৰিব লাগিব বা A to Z এই ভিডিওটো মাধ্যমেৰে আপোনালোকে গম পাব মোৰ পিছফালে এতিয়া আপোনালোকে দেখিছে যে ইয়াত এটা ইমান ফ্যাক্টৰী আছে ইয়াত মেচিন ভৰ্তি হৈ আছে আৰু মেচিনত কেনেকৈ কাম চলি আছে গোটেইখিনি A to Z আপোনালোকে ইতিমধ্যে দেখিছে আৰু আপোনালোকক লগতে দেখাম যে আপোনালোকক গোটেই ইণ্ডাষ্ট্ৰি গোটেই ফ্যাক্টৰী কেনেকৈ কামখিনি হয় আপোনালোকক ডিস্ট্ৰিবিউটৰ বা আপোনালোকক ঘৰত কেনেকৈ এই মেচিনসমূহ পৌঁছাই দিব যদি আপুনি এই ব্যৱসায়ৰ প্ৰতি ইন্টাৰেষ্ট হয় কাৰণ বেছি টকা ইনভেষ্ট নকৰাকৈ এনেকুৱা এটা ব্যৱসায় যদি আপুনি কৰিব বিচাৰে তেনেহলে আপোনাৰ বাবে এই ভিডিওটো অত্যন্ত জৰুৰী ভিডিওটো সম্পূৰ্ণৰূপে চাওক আৰু আমাৰ পিছফালে থকা মেচিনখিনি এতিয়া আপোনালোকক দেখাবলৈ যত্ন কৰিম এতিয়া আপোনাক গোটেই কোম্পানীটো দেখাম গোটেই কোম্পানীটো কেনেকৈ কাম চলে কেনেকৈ আপুনি ঘৰত আনি এই মেচিন আনি কেনেকৈ কাম আৰম্ভ কৰিব সেই সকলোখিনি দেখাম আপোনালোকক বিতৰংভাৱে বুজাই দিম এই মেচিন ক্ৰয় কৰি আনি আপুনি ঘৰত লাখ টকা কেনেকৈ ইনকাম কৰিব পাৰিব মাত্ৰ এটা দুটা মানুহ হৈ আপোনালোকে দেখিছে এই স্ক্ৰীনত মেচিনবিলাক চলি আছে মেচিনবিলাক একদম অন ৰানিঙত চলি আছে কেনেকৈ মেচিনে কাম কৰে সেই বস্তুটো দেখাম আপোনালোকক ইতিমধ্যে তলত যিহেতু আপোনালোকক এবাৰ দেখাছোঁ জুই লগাই দিছে তাৰপিছত ওপৰেদি মেচিন ঘূৰি আছে আৰু এইদৰে মেচিনৰ পৰা সিফালৰ পৰা যিসমূহ বস্তু যি আপুনি দিয়ে আৰু এফালে সোমাই দিয়ক আৰু আনফালে মৰি ওলাই আছে দেখিছে আপোনালোকে যদি ভাবে আপোনালোকে ঘৰত এনেকুৱা এটা ব্যৱসায় কৰিবলৈ এনেকুৱা এটা মেচিন ক্ৰয় কৰিবলৈ যি মেচিন আপুনি আপোনাৰ ঘৰত আনি মাত্ৰ ঘৰত ছেটআপটো বহালে মাত্ৰ কেইহেজাৰমান টকাত খৰচ কৰি এই ছেটআপটো যদি ঘৰত বহালে তেনেহ'লে আৰামত আপুনি ক'তো ঘূৰি ফুৰিব নালাগে আপোনাৰ নিজৰ ঘৰত আপুনি মাহেকত 60-70 হাজাৰ পৰা 1 লাখ টকালৈকে আপুনি ইনকাম কৰিব পাৰিব মাত্ৰ আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰি এই ছেটআপটো আপুনি আপোনাৰ নিজৰ ঘৰত বহাই ল'লেই হৈ গ'ল আৰু এইদৰে তেওঁলোকে কৰি আছে কামবিলাক তেওঁলোকে লাইভ আপোনালোকক কৰি দেখাইছে যে কেনেকৈ এই মেচিনসমূহে কাম কৰে এই মেচিনসমূহ কেনেকৈ ইতিমধ্যে কাম কৰে আপোনালোকক সেই কথা ইতিমধ্যে লাইভ ডেমো দেখাই দি আছে আৰু এই মেচিনসমূহ আপোনালোকে বেছি টকা ইনভেষ্ট কৰিব নালাগে আমি এতিয়া যিহেতু আপোনালোকক কৈছোঁ যে এটা ব্যৱসায় আৰম্ভ কৰক আপোনালোকে নিশ্চয় ভয় খাইছে কাৰণ আমাৰ অসমীয়াৰ হাতত মানুহবিলাকৰ হাতত ইমানো টকা নাথাকে যে এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব সেইবাবে আপোনালোকক এই ভিডিওটো লৈ আহিছোঁ আপুনি বেছি টকা ইনভেষ্ট কৰি আপুনি ব্যৱসায় কৰিব নালাগে অলপ কম টকা ইনভেষ্ট কৰি আপুনি সৰুৰ পৰা ডাঙৰ হওক কাৰণ আপুনি নজনাকৈ যিকোনো বস্তু এটা নজনাকৈ ডাইৰেক্ট এসোপামান টকা ইনভেষ্ট কৰিব তাৰপিছত টকাখিনি ইনভেষ্ট কৰাৰ পিছত আপুনি ব্যৱসায়ত সফল নহ'ব তাৰপিছত আপোনাৰ অৱস্থা বহুত বেয়া হৈ যাব আপোনাৰ মাথাই কাম নকৰা হ'ব এনেকুৱা এটা অৱস্থা হ'ব সেইবাবে আপোনালোকক এনেকুৱা এটা বিজনেছ লৈ আহিছোঁ চাওক লাইভ ইতিমধ্যে মৰিসমূহ ইয়াত ওলাই আহিছে এফালে যদি সোমোৱাই দিছে আনফালে ওলাই আহিছে চাওক একদম লাইভ ওলাই আহিছে আৰু এনেকুৱা ধৰণৰ আপোনাক সেইকাৰণেই কৈছোঁ যে মেচিনসমূহ আপোনালোকে ক্ৰয় কৰক আৰু তেওঁলোকৰ পৰা বুজিও ল'ব পাৰিব তেওঁলোকে যে এনেকুৱা নহয় যে আপোনালোকক মেচিনটো দিলে তেওঁলোকৰ দায়িত্ব সেই কথা নহয় আপোনালোকক ধুনীয়াকৈ মেচিন কিনাৰ পিছত আপোনালোকক বুজাই দিব যে এইটো কাম এনেকৈ কৰক এইটো কাম এনেকৈ কৰক আপুনি ব্যৱসায়ত সফল হ'ব আপুনি স্ক্ৰীনত ওলাই থকা যি নাম্বাৰ আছে এই নাম্বাৰ ফোন কৰক আপোনালোকে যদি মেচিন কিনিম বুলি ভাবিছে ফোন কৰি কওক যে আমি চাহিদ টেকন'লজি চাহিদৰ ভিডিঅ' চাই ফোন কৰিছোঁ চাহিদ ইউটিউবৰ ভিডিঅ' চাই ফোন কৰিছোঁ আৰু আমি এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছোঁ তেওঁলোকে এক মুহূৰ্তত আপোনাৰ মোৰ কথা যদি কয় স্ক্ৰীনত যি নম্বৰ ওলাই আছে এই নম্বৰত ফোন কৰক তেতিয়া মোৰ কথা ক'ব আৰু মোৰ কথা কোৱাৰ লগে লগে
আপোনালোকক বহুত ডিছকাউণ্টো দিব লগতে আপোনালোকক এই মেচিনসমূহ ব্যৱসায় কেনেকৈ কৰিব লাগে সেই কথা আপোনালোকক ধুনীয়াকৈ দেখাই দিব আপোনালোকে সেয়া চিন্তা কৰিবলগীয়া কোনো কাৰণ নাথাকে লগতে আপোনালোকক আন এটা বস্তু শিকাই দিওঁ যে আপোনালোকে কোনো চিন্তা নকৰিব চাওক একদম বহুত ধুনীয়া কোৱালিটি থকা বস্তু মেচিন হয় আপোনালোকে নাভাবিব যে মেচিনসমূহ ক্ৰয় কৰি আনিলোঁ বেয়া হ'ল আমাৰ লোকচান হ'ব আমি লছত যাম সেই কথা নাভাবিব কাৰণ এই মেচিনসমূহ বহুত গেৰাণ্টি থকা মেচিন আমি বহুত ইনভেষ্টিগেশ্যন এটা কৰি লৈছোঁ তাৰপিছতে এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ আৰু প্ৰস্তুত কৰি আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এইখিনিতে এটা কথা কওঁ যে আপোনালোকে এনেকুৱা এটা ব্যৱসায় যদি কৰিম বুলি ভাবে তেওঁলোকে লগত যোগাযোগ কৰিলে তেওঁলোকে আপোনালোকৰ মেচিনসমূহ তাৰ পৰা নিজেও আনিব পাৰিব আৰু আপোনালোকে যদি ভাবে তেওঁলোকে দি পঠিয়াওক তেনেহ'লেও আপুনি সেনেকৈও পাৰিব স্ক্ৰীনত ওলাই থকা নাম্বাৰ আপোনালোকে ডাইৰেক্ট ফোন কৰি খালি সোধক আৰু যদি কিবা এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলগীয়া থাকে তেনেহ'লে আপোনালোকে আমাৰ যি নাম্বাৰ আছে ডেছক্ৰিপশ্যনৰ নাম্বাৰ আছে আপোনালোকৰ মেচিনৰ কোম্পানীৰ নাম্বাৰ যদি কোম্পানীৰ ভিডিঅ' বনাব লাগে তেনেহ'লে আমাক ডেছক্ৰিপশ্যনত থকা নাম্বাৰত ফোন কৰি আমাক ক'ব পাৰিলে মোৰ হোৱাটছআপ নাম্বাৰো আছে সেইটো হোৱাটছআপ নাম্বাৰ জনালে হ'ল আৰু এয়া চাওক কি ধুনীয়া লাইভ একদম মুড়িসমূহ ওলাইছে একদম ফটফটাই ওলাই আহিছে চাওক একদম ফুল স্পীডত আৰু আপোনালোকক আৰু এটা কথা কৈ থওঁ আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে এই মেচিনসমূহ যদি আপুনি ক্ৰয় কৰে 100 কেজি যদি পাৰ ঘণ্টাত উলিয়াব বিচাৰে তেনেহ'লে সেই মেচিনটোৰ দাম হ'ব আপোনালোকৰ 35,000 টকা আৰু লগতে যদি আপুনি 150 কেজি পাৰ আৱাৰত ওলাব বিচাৰে তেনেহ'লে সেই মেচিনটোৰ দাম হ'ব আপোনাৰ 45,000 টকা লগতে আৰু এটা কথা কওঁ যদি আপুনি 200 কেজি প্ৰতি ঘণ্টাত উলিওৱা মেচিন তেন্তে আপোনালোকে ল'ব বিচাৰে 200 কেজি তেনেহ'লে সেই মেচিনটোৰ দাম হ'ব 50,000 টকা আৰু 400 কেজি পাৰ আৱাৰত যদি আপুনি মুড়ি উলিয়াব বিচাৰে তেনেহ'লে সেই মেচিনটোৰ দাম হ'ব আপোনালোকৰ 70,000 টকা 300 কেজি যদি পাৰ আৱাৰত উলিয়ায় সেইটো মেচিনৰ দাম 70,000 টকা আৰু 400 কেজিটো ইতিমধ্যে 2000 কেজি মেচিনৰ আপোনালোকে এভেইলেবল পাব আৰু ইয়াত মাত্ৰ আপোনালোকে 300 কেজি ওজনৰ যে মেচিন আছে সেই মেচিন আপুনি 70,000 টকালৈকে পাব আৰু যদি ভাবে আপুনি আমাক আৰু প্ৰডাকশ্যন লাগে আৰু বেছি প্ৰডাকশ্যন লাগে আপোনাক ঘণ্টাত 400 কেজি মুড়ি ওলোৱা মেচিন লাগে আপোনালোকক ঘণ্টাত 400 কেজি বাদেই দিছোঁ আপোনালোকক ঘণ্টাত 2000 কেজি উলিওৱা মেচিন লাগে তেনেহ'লেও সেই মেচিনো এভেইলেবল আছে সেই মেচিনো আপোনালোকে ধুনীয়াকৈ ক্ৰয় কৰিব পাৰিব আপুনি যদি কম প্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰিব বিচাৰে 35,000 টকাৰ পৰা ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব মাত্ৰ 35,000 টকাত আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব আজিকালি 35,000 টকা ইমানো ডাঙৰ বস্তু নহয় সেইবাবে আপোনালোকক কৈছোঁ মাত্ৰ 35,000 টকাৰ পৰা এই ব্যৱসায়টো আপোনালোকে আৰম্ভ কৰিব পাৰিব মেচিনৰ প্ৰাইচ ষ্টাৰ্টিং হয় ইয়াত মাত্ৰ 35,000 টকাৰ পৰা আৰু আপ টু 2000 কেজি প্ৰতি ঘণ্টাত ওলোৱালৈকে মেচিন আছে আপোনাৰ নিজৰ সামৰ্থ্য অনুযায়ী আপোনালোকে এই ব্যৱসায়সমূহ আৰম্ভ কৰিব পাৰিব নিজে আপোনালোকৰ সেইটো নিজৰ কথা আপোনালোকে কিমান টকা ইনভেষ্ট কৰে এই ব্যৱসায় আৰম্ভ কৰিবলৈ আৰু লগতে আপোনালোকক এইখিনিতে আৰু অলপ কথা কৈ থওঁ যে এই মেচিনসমূহ লাইভ ইতিমধ্যে তেওঁলোকে চলাইছে সকলো দেখাইছে এই মুড়িসমূহ ইতিমধ্যে ওলাইছে চাওক এই মুড়িসমূহ এফালে যদি সময়তে এফালে ওলাই যায় লাইভ আপোনালোকক দেখাইছোঁ আৰু এই তলতে ইতিমধ্যে চিলিণ্ডাৰ লেছ লগাই দিছে মটৰ ছিষ্টেম আছে আৰু এইফালে মুড়ি ওলাইছে তলতে জুই লগাই দিছে ধুনীয়াকৈ আৰু ওপৰতে ধুনীয়াকৈ মুড়িসমূহ ওলাই আছে এইটো ডেঞ্জাৰ ধুনীয়া একদম বহুতেই ভাল কোৱালিটিৰ মেচিন হয় এই মেচিনত যদি আপোনালোকে ধুনীয়াকৈ কাম কৰে এই মেচিনৰ লগত যদি আপোনালোকে ব্যৱসায় কৰে বহুতে লাভ হ'ব কাৰণ একদম চাওক কি ধুনীয়া ফটফটীয়া মুড়িসমূহ ওলাইছে কি ধুনীয়া একদম কোৱালিটি মাল ওলাইছে চাওক কোৱালিটিটো চাওক মালৰ কোৱালিটিটো চাওক কি ধুনীয়া কোৱালিটি একদম ধুনীয়া কোৱালিটি ফুড আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু লগতে আপোনালোকক এই ওপৰৰ ফালৰ পৰা এনেকৈ যদি সোমোৱাই দি থাকে আপোনালোকক লাইভ দেখাই দিবলৈ যত্ন কৰিছোঁ কাৰণ আপোনালোকে ভাবে যদি এই ব্যৱসায়টো কৰোঁ তলতে একদম ধুনীয়াকৈ গেছ লগাই দিছে গেছ আৰু ইফালে মেচিন ঘূৰি আছে মেচিন ঘূৰি আছে আৰু এইফালে মুড়িসমূহ যি ফুড এই মুড়িসমূহ ওলাই আছে চাওক এই মুড়িসমূহ খাব পাৰিব এই মুড়িসমূহ তেওঁলোকে খায়ো দেখুৱাই দিছে চাওক কেনেকুৱা ফটফটীয়া মুড়ি ওলাইছে কেনেকুৱা ফুলা একদম কেনেকুৱা ধুনীয়া মুড়ি ওলাইছে চাওক আপোনালোকে এবাৰ খালি চাই লওক কি ধুনীয়া বস্তুসমূহ আৰু এই মুড়িসমূহ আপোনালোকে লাইভ ডেমো লগাই আছোঁ চাওক কি ধুনীয়া চাওক তলতে এয়া ধুনীয়াকৈ জুই দিছে চিলিণ্ডাৰ ছিষ্টেম আছে আৰু চিলিণ্ডাৰ ছিষ্টেম থাকিলে ওপৰেদি ধুনীয়াকৈ ওলাই যাব চাওক আৰু এয়া দেখাইছোঁ চাওক কি ধুনীয়াকৈ উলিয়াইছে তেওঁলোকে একদম টেষ্ট কৰি চাইছে কেনেকুৱা ধুনীয়া কোৱালিটিৰ মাল ওলাইছে চাওক তেওঁলোকে টেষ্ট কৰি ধুনীয়াকৈ চাইছে টেষ্ট কৰি চাই আপোনালোকক দেখাই দিছে চাওক দম পৰি আছে মুড়ি এফালে যদি দি আছে এফালে ওলাই আছে এফালে চাগে ওলাই আছে ধুনীয়াকৈ ওলাই আছে এফালে দি আছে এফালে ওলাই আছে একদম কেনেকুৱা কোৱালিটিৰ মাল ওলাইছে আপোনালোকে অলপো চিন্তা নকৰিব এনেকুৱা এটা ব্যৱসায় কৰিম বুলি ভাবিলে একদম আপুনি নিশ্চিন্ত এই ব্যৱসায়টো আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব আৰু এয়া চাওক কি ধুনীয়াকৈ ওলাই আছে
আৰু আপোনালোকক এইখিনিতে আৰু এটা কথা কৈ থওঁ যে আপোনালোকে কোনো চিন্তা কৰিবলগীয়া নালাগে। আপোনালোকে যদি ভাবিছে এনেকুৱা ব্যৱসায় কৰোঁ, নিশ্চিন্ত মানে আপোনালোকে এই ব্যৱসায়টো কৰক, আপোনালোকে ধুনীয়াকৈ পাৰিব এই ব্যৱসায় কৰিবলৈ। চাওক কি ধুনীয়াকৈ একদম মেচিন কামবিলাক চলি আছে। চাওক মেচিনবিলাক তেওঁলোকে নিজেই মেনুফেকচাৰ কৰা ধুনীয়াকৈ দেখাই দিছে। চাওক মেচিনসমূহ আপোনালোকে আৰু কালাৰ অপশ্যন আছে, আপোনালোকে কালাৰ অপশ্যনো পাব। আপোনালোকে যদি ভাবে এনেকুৱা কালাৰ লাগে এনেকুৱা সেইখিনিও আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু সেয়া চিন্তা কৰিবলগীয়া কোনো কাৰণ নাথাকে। আৰু চাওক একদম চিলিণ্ডাৰত লগাই দিছে, তলতে একদম জুই জ্বলি আছে, ওপৰতে মেচিন ঘূৰি দি আছে, তলতে একদম গেছ পাই আছে যিহেতু জুই জ্বলি আছে আৰু ওপৰতে মেচিন ঘূৰি আছে পূৰা। চাওক আৰু হিটটো যিমানেই দিছে সিমানেই স্পীডত একদম মেচিনবিলাক ঘূৰি আছে আৰু একদম ধুনীয়াকৈ হৈ যাব। আৰু এই মেচিনৰ পৰা মৰি ওলাই আছে, আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। ধুনীয়াকৈ চাই থাকক মেচিনসমূহ ওলাই আছে। মেচিনসমূহে চাওক চিলিণ্ডাৰ খালি এটা ফিটিং কৰিলে হ'ল, আপোনালোকক মানুহো বেছি নালাগে আৰু মটৰ ছিষ্টেমত যিহেতু চলে। বিন্দাছ আপোনালোকে একদম এই ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰিব। আৰু চাওক কি ধুনীয়াকৈ হিট যিমান হ'ব সেই সিমান হিটতে আপোনালোকে এই কামখিনি কৰিব পাৰিব। আৰু লগতে আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখা চাওক এইবিলাক মেচিন ক্ৰয় কৰিছে আৰু এই মেচিন ইতিমধ্যে গাড়ীত উঠাই তেওঁলোকে ট্ৰেন্সপৰ্ট কৰি দিছে। আপোনালোকে সেয়া চিন্তা কৰিব নালাগে, আপোনালোকৰ মেচিনো পহুচাই দিব, আপুনি খালি ধুনীয়াকৈ পে'মেণ্টটো কৰিলেই হ'ল। বিন্দাছ আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। স্ক্ৰীণত থকা নাম্বাৰ ওলাইছে, স্ক্ৰীণত এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। স্ক্ৰীণত ওলাই থকা নাম্বাৰত এটা ফোন কৰক আৰু এই ফোন কৰি আপোনালোকে এটা সঠিক ব্যৱসায় আৰম্ভ কৰক। মাত্ৰ কেইটামান টকা ব্যৱসায় আৰু টকা ইনভেষ্ট কৰি, আৰু বেছি টকা ইনভেষ্ট কৰি আপুনি ব্যৱসায় আৰম্ভ নকৰিব। আপোনালোকে এনেকুৱা এটা ব্যৱসায় কৰক যি ব্যৱসায় গোটেই জীৱন চলে। এনেকুৱা ব্যৱসায় আপোনালোকে যুগ চলি থাকিব, যেতিয়ালৈকে জনজীৱন থাকিব তেতিয়ালৈকে এই ব্যৱসায় চলি থাকিব। আৰু আপোনালোকে শেষত এটাই কথাই কওঁ, স্ক্ৰীণত ওলাই থকা নাম্বাৰত ফোন কৰি আপুনি খালি কওক চাহিদ টেকন'লজি ভিডিঅ' চাই ফোন কৰিছোঁ, আমাক এনেকুৱা এটা মেচিন লাগে যদি ব্যৱসায় কৰে। আৰু যদি আপোনালোকক কোনোবাৰ এনেকুৱা ধৰণৰ ব্যৱসায় আৰম্ভ কৰি এনেকুৱা ধৰণৰ মেচিন আছে আপোনালোকে ভিডিঅ' বনাম বুলি ভাবে, তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল কৰি আমাক জনাওক।